1 নং মালিবাৰী পথাৰত এগ্ৰি বান্ধ কামৰ শুভ উদ্বোধন কৰে। 1 নং মালিবাৰী পথাৰ চাৰিআলি মকবুল হুছেইনৰ ঘৰৰ পৰা ফজৰ আলীৰ ঘৰলৈ যোৱা এগ্ৰি বান্ধ কামৰ আজি শুভাৰম্ভ কৰে। দক্ষিণ কামৰূপ জিলাৰ চামৰীয়া সমষ্টিৰ অন্তৰ্গত মালিবাৰী পথাৰ বগৰীগুৰি গাঁও পঞ্চায়তৰ অধীনত 1 নং মালিবাৰী পথাৰত আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় এগ্ৰি বান্ধ কামৰ। এই এগ্ৰি বান্ধ কামৰ বাবে অসম চৰকাৰে MGNৰেগাৰ অধীনত 9,03,010 টকা আবণ্টন দিয়া পৰিলক্ষিত হৈছে। উল্লেখ্য যে 1 নং মালিবাৰী পথাৰৰ যুৱক জহিৰুল ইছলাম আৰু চাইজুদ্দিনৰ তত্বাৱধানত চলিব উক্ত কামটো। আজিৰ এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে মালিবাৰী পথাৰ বজাৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি তালেব হুছেইন পৰদেশী, মালিবাৰী পথাৰ বজাৰ পৰিচালনা সমিতিৰ সম্পাদক আমিন আটোৱাৰ ৰহমান, প্ৰাক্তন আঞ্চলিক সদস্য কুতুবুদ্দিন, যুৱ গাঁওবুঢ়া তাৰেক হুছেইন, GRS শ্বাহজাহান আলী, হাসমত আলী, গাঁওবুঢ়া আব্দুল ৰউফ লগতে অঞ্চলৰ বিশিষ্ট মুৰব্বীসকল উপস্থিত থাকে। আমি সঁচাকৈ আনন্দিত হৈছোঁ এইকাৰণে যে এনেকুৱা এটা বান বিধ্বস্ত অঞ্চলত বা 10 লাখ টকীয়া এটা কাম যে শুভাৰম্ভ কৰিছে, তাৰ কাৰণে যিসকলে পৰিশ্ৰম কৰি কামটো আনিছে প্ৰথমতে তেখেতসকললৈ আন্তৰিক কৃতজ্ঞতা আমি জনাইছোঁ। তেনেকুৱা এটা বান বিধ্বস্ত অঞ্চলত ৰাস্তা ঘাটৰ কিমান যে প্ৰয়োজন সেইবিলাক উপলব্ধি কৰিব পাৰিব। এনেকুৱা এটা দুৰ্গম অঞ্চলত বসবাস কৰে, এটা ৰাস্তা হোৱাৰ লগে লগে সেই অঞ্চলখন নিশ্চয় এটা ডেভেলপ হয় আৰু এই অঞ্চলৰ মানুহটো ৰাস্তা হোৱাৰ লগে লগে যথেষ্ট আনন্দত উৎফুল্লিত হৈ পৰিছে। মই আশা কৰিম এই ৰাস্তাটো যাতে যিসকলে কাম কৰে এইটো ৰাস্তাতে যাতে খুব পৰিপাটিকৈ কৰে, খুব সুন্দৰকৈ কৰে। তাৰ কাৰণে আমাৰ এটা এই অঞ্চলত এজন যুৱক হিচাপে আমাৰ আহ্বান থাকিল যাতে কামটোৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ যাতে হেমাহি নকৰে আৰু এই ৰাইজক মানে সচেতন থাকিবলৈ এইকাৰণে যাতে ৰাস্তাৰ কৰাৰ ক্ষেত্ৰত যাতে মাটি দিয়াৰ ক্ষেত্ৰত যাতে কৃপণনি নকৰে। এই অঞ্চলৰ সকলোৱে মানুহে যাতে মিলি জুলি এই ৰাস্তাটো কৰাৰ ক্ষেত্ৰত যাতে আগভাগ লয়। এনৰেগাৰ বিষয়ববীয়াসকলক ধন্যবাদ জনাইছোঁ। আমাৰ এনেকুৱা দুৰ্গম অঞ্চলত যে প্ৰায় 10 লাখ টকাৰ এটা ৰাস্তা অনুমোদন দিছে। মই তথা আমাৰ 1 নম্বৰ মালিবাৰী পথাৰ গাঁৱৰ সকলো ৰাইজে আনন্দিত হৈছোঁ। লগতে আশা কৰিছোঁ এইটো ৰাস্তাই আমাৰ যথেষ্ট নহয় আৰু বহুত ৰাস্তা কৰিবলগীয়া আছে, যাতে চৰকাৰৰ ফালৰ পৰা আমাক এই সুবিধাখিনি দি তাৰমানে আধুনিক সভ্যতাৰ লগত ফেৰ মাৰি চলাৰ সুবিধা কৰি দিয়ে, এইটো মই আহ্বান জনাইছোঁ। লগতে আক্ষেপো কৰিব লাগিব। চমুৰীয়াৰ পৰা সাইফুল ইছলামৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ আগশাৰীৰ সংবাদ গোষ্ঠী প্ৰভাতী অসমৰ দ্বাৰা পৰিচালিত থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমে যোৱা 16 জানুৱাৰী 2025 বৰ্ষত 5ম বছৰত পদাৰ্পণ কৰিলে। 5ম বৰ্ষপূৰ্তিৰ বছৰৰ লগত সংগতি ৰাখি নিউজ চেনেলটোৰ কৰ্তৃপক্ষই অহা 2 ফেব্ৰুৱাৰী 2025 দেওবাৰে গুৱাহাটী উজান বজাৰস্থিত কুমাৰ ভাস্কৰ নাট্য মঞ্চৰ মঞ্চত বিগত বছৰসমূহৰ লেখীয়াকৈ এখনি বঁটা বিতৰণী সভাৰ লগতে এক বাৰিৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে। প্ৰাতঃ টাইম কৰ্তৃপক্ষই এইবেলি জীৱনজোৰা সাধনা বঁটা গ্ৰহণৰ বাবে আমন্ত্ৰণ জনাইছে অৰণ্য মানৱ যাদৱ পায়েং ডাঙৰীয়াক। বহুচৰ্চিত লাচিত বৰফুকন স্মাইল চিটিক সমন্বয় বঁটা গ্ৰহণৰ বাবে এইবেলি আমন্ত্ৰণ জনাইছে চিৰসেউজ অভিনেত্ৰী চেতনা দাসক আৰু বৰলুইত বঁটাৰ গ্ৰহণৰ বাবে আমন্ত্ৰণ জনাইছে লোক সংস্কৃতিৰ গৱেষক ভুবিন ৰাভা ডাঙৰীয়াক। সংবাদ গোষ্ঠীটোৱে 2024-25 বৰ্ষত অসমৰ বিভিন্ন প্ৰান্তত নিজৰ কৰ্মৰাজিৰে সমাজৰ হকে কাম কৰা একাধিক সাংবাদিক, সাহিত্যিক, কণ্ঠশিল্পীক নিষ্ঠা সেৱা বঁটাৰে সন্মানিত কৰাৰ সমান্তৰালভাৱে একাধিক ব্যক্তিক বিশেষভাৱে সন্মানিত কৰিব।